কেডা কিমান দেৰি কৰিলি? নহয় মনটো অলপমান বেয়া। তই আজিও তাইৰ লগত কিবা কাজিয়া লাগি আহিছ? এইবোৰ বাদে, লুডু খেলো দে। নাথাক দা, আমাক তিনিটা চাহ দিব। ঐ শেখৰ, তোৰ ইণ্টাৰভিউ কি হ'ল? 10 বছৰে গছডাল ডাঙৰে কৰিলোঁ, কিন্তু আজিলৈকে ফলে নাপালোঁ। মোৰ মনে কয় তোৰ এইবাৰ চাকৰিটো খাটাং। ভাবিছোঁ অহা মাহলৈ মই কিবা এটা কৰিম। নহ'লে এনেকৈ থাকিলে নহ'ব। আচলতে টকা পইচা চাকৰি প্ৰেম ভালপোৱা এইবোৰ এটা এটা আমাৰ মৌলিক প্ৰয়োজন। হৈ পলাশ, সেইফালে চাহটো দেৱী আহিছে। কথা অলপ আছে। পাঠক দা, চাহ 3টা নহয় 4টা দিব। এই গৰমত চাহ খোৱাবি, ঠাণ্ডা এটা খুৱাই দি। মই একো নাখাওঁ আৰু ইয়াত মই বহিবলৈ অহা নাই। তুমি মোক কি পাগল বুলি ভাবিছা নেকি? তোমাৰ কাম নাথাকিল বুলি যে মোৰো কাম নাথাকিব সেইটোকে ভাবিলা? কাম আছে যদি কিয় আহিছ? ইয়াত একো চিন ক্ৰিয়েট নকৰিবা। তেতিয়াহ'লে মোক কিয় মাতিছিলা? হেই ইয়াত কি হাল্লা কৰি আছা? অলপ দূৰত যে কথা পাতা। কি কৈছা? নাই, সি মোক কৈছে। তই এইবোৰ ঘৰতে সমাধান কৰিব নোৱাৰ নেকি? মাছৰ বজাৰ পাইছ এইখন। তেনেকৈ চাব নালাগে, তোমাক কোৱা নাই, পলাশক কৈছোঁ। সেইফালে যাওঁ ব'লা। চৰি জান, মই ইয়াত কাম এটা কৰিব আহিছোঁ। তুমি বুজিবলৈ চেষ্টা কৰা। এইটো বহুত সৰু কথা আছিল আৰু ইমান সৰু কথাতে তুমি অভাৰ এক্ট কৰিছা যে। মই অভাৰ এক্ট কৰিছো? আজি 3 বছৰে মই তোমাক সহ্য কৰি আছো। কি সহ্য কৰি আছা? আজি তুমি মোক সুধিছা মই কি সহ্য কৰি আছো? তোমাৰ সেই পাগলামিবোৰ। তথাপিও কম্প্ৰমাইজ কৰি চলি আছো ন। কম্প্ৰমাইজ নহয়, এডজাষ্ট বুলি কয়। আৰু এডজাষ্টৰ কথা তুমি মোক নিশিকাবা। সৰুৰে পৰা সকলো কামত এডজাষ্ট কৰিয়ে আহিছো। আৰু কিমান এডজাষ্ট কৰিম? তাৰ কাৰণে মই দিন ৰাতি কষ্ট কৰিছো, যাতে এইবাৰলৈ এটা চাকৰি পোৱা। কিমান কৰিছো তোমাৰ বাবে। আৰু তুমি? ঠিক আছে, আজিৰ পৰা নকৰিলেও হ'ল। অন্ততঃ তুমি সুখত থাকিব পাৰিবা আৰু ময়ো সুখত থাকিব পাৰিম। কি বুজাব বিচাৰিছা? সকলো জানি বুজিও আজি তোমাৰ কাৰণে মই নিজক হেৰুৱাই পেলাইছো। তোক মই বাৰে বাৰে কৈ আছো নে নাই ইয়াত চিন ক্ৰিয়েট নকৰিবি? বুজি নাপাও নেকি তই? মোক চৰ মাৰিলি? ঠিক আছে, আজিৰ পৰা আমাৰ সম্পৰ্কটো ইমানতে সমাপ্ত কৰিলো। ভুলতো যাতে ফোন নকৰ।
ঐ কুহি কুহি হেল্ল' দেউতা তোমাক কিমান কম অফিচত থাকিলে ফোন নকৰিবা মোৰ প্ৰব্লেম হয় অলপ দেৰি হৈ গ'লে মহাভাৰতখন অশুদ্ধ হৈ নাযায়তো মই পাহৰিয়ে গৈছিলো হ'ব দিয়া মই গৈ আছো এতিয়া ৰাখো ঘৰলৈ যাবি নেকি কৈ আছো ৰ হেল্ল' ক'ত আছ অলপ লগ কৰিব লাগিছিল তই সদায় বিজিয়ে থাক নালাগে থাক বাই এতিয়া মোৰ বহুত কাম আছে গৈ থাকো পলাশ গান্ধীজী কিন্তু সাংঘাতিক মানুহ আছিল মানে মানে কি আৰু এখন দেশ স্বাধীন কৰি পেলাইছে ধেমালি কথা সেইবিলাক বাদ দিয়ে তই চাকৰি পাইছা আমাক খানা লাগব না কি কব লাগ কিয় তোক ঘৰত একো খাব নিদিয়ে নেকি এনেকে নকবি কিন্তু 2 বছৰ কষ্ট কৰি চাকৰি পাইছা আমাক খানা লাগবই দে হ'ব দে দিম দে তহঁতৰ নাটকখন বন্ধ কৰ আৰু ইয়াত খানা খোৱা বন্ধ কৰিব লাগে আজি খাব ইচ্ছা কৰিছিলো চাকৰি বা খানা তই যদি চাকৰি কৰিলি হয় লগত চব থাকলা কৈ বহীটো সেনেকে এৰি থৈ নগলা কৈ ঐ ক'ত কি ক'ব লাগে নাজানো নেকি তাক ক'বলৈ দিওঁ মই তাক প্ৰথম লগ পাইছিলোঁ ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰি থাকোঁতে আচলতে মই বেলেগত ঠগবাজি কৰাৰ বাহিৰে যিকোনো কামেই কৰিব পাৰোঁ কিন্তু সেই বুলি বেলেগৰ ভৰি চিলাকি থাকিব নোৱাৰোঁ মানে তই কি ক'ব বিচাৰিছ আমি সকলোৱে কাম কৰি মালিকৰ ভৰিছে নেকি থাকো সেইটো কোৱা নাই অ' তহঁতে জানইচোন মই চিধা পথত চলা মানুহ এখন দোকানত থাকিলোঁ তাতো যিটোহে ধাৰ হ'ল সেইকাৰণে দোকানো বাদ দিলোঁ তথাপিও এতিয়ালৈকে কামৰ সন্ধানতে আছোঁ হাৰি যোৱা নাই যুদ্ধ কৰিয়ে আছোঁ কোনোবা নকৰবি আমি আছো তোৰ লগত শুন মোৰ ওচৰত অলপ টকা আছে তহঁতি কিবা এটা কৰিব পাৰিবি মই যিমান পাৰোঁ সহায় কৰিম ডাঙৰকৈ কিবা এটা কৰিলে যে কাম কৰা বুজাই সেইটো নহয় সৰুকৈ কিবা এটা কৰি চলি থাকিব পাৰিবি সৰুকৈ কি কৰিম পাঠকৰ নিচিনা এখন সৰুকৈ দোকান দি চলিব পাৰিবি কি এতিয়া মানে মই কি চাহ বিক্ৰী কৰিম কিয় কিবা আপত্তি আছে নেকি আজিকালি চাহ বিক্ৰী কৰি বহুত মানুহ চলি আছে স্পাইৰাল বেটতো চিপছ বিক্ৰী কৰি ভাইৰেল হৈ আছে তই কিয় নোৱাৰ দে আমি কৰিম দে তই যে আমাক সহায় কৰিম বুলি কৈছা তোৰ গাৰ্লফ্ৰেণ্ডে আমাক পইচাখিনি দিবা দিব আজি মই তহঁতৰ বন্ধু নহয় যদি গাৰ্লফ্ৰেণ্ডৰ কথা ভাবি থাকিলোহেঁতেন তহঁতক সহায় নকৰিলোহেঁতেন মোৰ পৰিয়ালে বিচাৰিছে মই সুখত থকাটো আৰু মোৰ এইবোৰে সুখ ধন্যবাদ বন্ধু বহুত ধন্যবাদ পাহৰিছিলোৱে তোৰ কাম এটা আছে তহঁত থাক মই আহি আছোঁ হাই চৰি দেই বেয়া নাপাবা অফিচৰ কামবোৰ সামৰি কোনোমতে আহি পাইছো তাতে আৰু ট্ৰেফিক আছেই বহুদিনৰ মূৰত তোমাক দেখিছো ভালে আছা ভালে আছোঁ কাৰণে আজি লগ পালা নহ'লে কেতিয়াও লগ নাপালাহেঁতেন মই এটা কথা ডিছকাছ কৰিবলৈ আহিছিলো প্লিজ খং উঠাই নল'বা আচলতে তোমাক বহুদিনৰ পৰাই কল কৰি আছিলো লগ কৰা আছিল ব্লগটো ময়ো কৰিছিলো বাৰু মই তোমাক সঁচাকৈ ভাল পাইছিলো হয় নেকি মোক এটা কথাই খুব আমনি কৰে তোমাকো কিবা কথা আমনি কৰে নেকি আহা মোক ক'বলৈ দিবানে আচলতে মই ৰিলেশ্যনশ্বিপ বিয়া এইবোৰত বিশ্বাস নকৰোঁ কাৰণ মোৰ আইতাৰ দিনৰে এখন ডায়েৰী আছিল আইতাৰ নামটো হেনো ডালিমী আইতাই হোৱা গাৰুটোৰ পৰা আইতাই মূৰত মৰা ৰবৰডাললৈ সকলো ডালিমী ৰঙৰেই আছিল
আইতাক হেনো ডালিমী ৰঙৰ ফ্ৰক এটা দিম বুলি বিয়া পাতিছিল। মোৰ মা, মোৰ আইতা সকলোৱে চাগে এনেদৰে ঠগ খায়ে আহিছে। মানে দেউতাই মাক ঠগোৱা প্ৰায় একেই, সকলো ঠগবাজি। যি দেখিছোঁ তোমাৰ কিছুমান চিন্তাধাৰা সলাব লগা হৈছে। আগৰ দিনৰ কথাবোৰ বেলেগ আছিল। মানুহবোৰ ইমান শিক্ষিত নাছিল, যাৰ বাবে সোনকালে বিয়া কৰাইছিল। আজিকালিৰ দিনত এই সৰু সাধাৰণ কথা এটা বৰ বিশেষ ডাঙৰ কথা বুলি মই নাভাবোঁ। প্লিজ লেট মি ফিনিছ। ৰ'বাচোন ৰ'বা, এই যে তুমি যে কৈছা তোমাৰ দেউতাই মাক ঠগোৱা কথাটো আচলতে কি? মই বুজা নাই। মোৰ আইতাৰ ল'ৰা সন্তান নাছিল বাবেই আইতাক ঘৰৰ পৰা খেদি উলিয়াই দিছিল। মোৰ মা আইতাৰ 4 নম্বৰ সন্তান আছিল। আইতাই লোকৰ ঘৰত কাম কৰি মাক পঢ়াই শুনাই ডাঙৰ কৰিছিল। এদিন মায়ে দেউতাৰ প্ৰেমত পৰিল। সিহঁতৰ বিয়া হ'ল আৰু পিছত মৰি থাকিল। মৰি থাকিল কেনেকৈ? নাজানো, কোনেও নাজানে। মোৰ মা ঢুকুৱা 3 মাহ পিছতেই দেউতাই আন তিৰোতা এগৰাকীক বিয়া কৰালে। যুক্তি মাথো এটাই আছিল, মোক চোৱা চিতা কৰিবলৈ হেনো মোৰ দাদা মোৰ দ্বিতীয় মাৰ গৰ্ভত আগতেই থিতাপি লৈছিল। আৰু আমাৰ দুয়োজনৰে দেউতা এজনেই আছিল। হ'ব দিয়া, নাকান্দিবা, যাওঁ ব'লা ইয়াৰ পৰা। ঘৰ পালো, নামিব পাৰ। থেংক ইউ। আমাৰ ঘৰলৈ যাওঁ। নাযাওঁ দিয়া, মোৰ মানে কাম এটা আছে। আহিবানে তুমি? ঠিক আছে, গৈ আছো। শুনা না, আজি নাযাওঁ দিয়া, পিছত এদিন যাম। মই জানিছিলোঁই তুমি এনেকুৱা কৰিবা বুলি। ক'লোৱেচোন পিছত আহিম নহয়। ঠিক আছে, বাই। আচ্ছা, তই বাহিৰত কি কৰি আছ? আলহী আহিছে, ইমান দেৰি কৰিলি যে? আৰু সেই ল'ৰাটো কোন হয়? সেইবোৰ বাদ দিয়া, ৰবাচোন। আলহী বুলি ক'লা যে, কোন আহিছেনো? এটা ভাল খবৰ আছে। মোৰ যে সেই বন্ধু চলিহা, তেখেতৰ ল'ৰাজন আৰু মাক আহিছে তোমাৰ লগত এটা সম্বন্ধ কৰিবলৈ। সম্বন্ধ? কি সম্বন্ধ? আৰে বিয়াৰ সম্বন্ধ। বিয়া? কাৰ বিয়া? আৰে ঘৰত গাভৰু ছোৱালীজনী থাকোঁতে কালৈ সম্বন্ধ আহিব কচোন? আৰে কি হ'ল? আৰে কি ভাবি আছ? নাই, একো নাই হোৱা। সোনকালে আকৌ। দেউতা, মোকতো এবাৰ জনাব পাৰিলা হয়। ছোৱালী হৈ জন্ম ল'লে বিয়া হোৱাটো সমাজৰ এটা নিয়ম। কিন্তু একো কিন্তু নাই, তই সোনকালে ৰেডি হ। চাবি কিন্তু মোৰ সন্মানৰ কথা আছে, ইহঁতৰ আগত একো নকবি। কিন্তু মোৰ এতিয়া বিয়া হ'বলৈ মন নাই দেউতা। আৰু শুনা, তোমালোকৰ নিচিনা জীৱন জীয়াব নিবিচাৰো। কি আমাৰ নিচিনা জীৱন? ঐ, তই আমাৰ জীৱনটো কি বেয়া দেখিলি? জানো নহয় সকলো কথা। সেইবাবে মোৰ জীৱনটো তোমালোকে বৰবাদ কৰিব বিচাৰিছা।
হেল্ল' কি হ'ল অথনি লগ পাইছিলোঁহে আকৌ ফোন কৰিলে যে কিয় বেয়া পাইছা নেকি? শুনাচোন, কথা এটা আছিল। নাই পোৱা দিয়া কোৱাচোন কি কথা আছে শুনাচোন, মোৰ আকৌ এবাৰ অতীতলৈ ঘূৰি যাব মন গৈছে। আচ্ছা, আমি যে প্ৰথম লগ পাইছিলোঁ সেই দিনটো মনত আছেনে? আজি এইবোৰ কথা কিয় কৈ আছা মই জানিছিলোঁৱেই তুমি পাহৰি গৈছা। একমাত্ৰ তুমি পাহৰি যাবলৈ বাধ্য কৰাইছিলা মোৰ এতিয়াও মনত আছে মই সেই ইঞ্চুৰেঞ্চ কোম্পানীত থাকোঁতে তোমাক দেখা পাইছিলোঁ সেই তোমাৰ মৰম লগা চকু দুটি প্ৰেমৰ ভাষা মই কেনেকৈ পাহৰি যাম কোৱা আচলতে কি জানা, মোৰ তোমাক আকৌ এবাৰ কৈ দিব মন যায় ভাল পাওঁ বুলি। এতিয়া এইবোৰ কৈ লাভ নাই দেৰি হৈ গ'ল বুজিছা মই তোমাক কেতিয়াও কোৱা নাছিলোঁ ভাল নাপাওঁ বুলি বাদ দিয়া এইবোৰ শুনাচোন, মই এটা কথা ক'ব খুজিছিলোঁ। মানে মোৰ বিয়া ঠিক হৈছে। আজি মোক চাবলৈ আহিছিল আৰু দেউতাই হেনো মোক সেই ল'ৰাজনৰ লগতেই বিয়া দিব। ভাল কথা তোমাৰ পচন্দ হৈছে যদি মোৰ ক'ব লগা একো নাই তুমিতো এসময়ত বহুত ভাল পাইছিলা, আজি হঠাৎ তোমাৰ কি হ'ল? 3 বছৰ আগতে তুমি মোক কি কাৰণে এৰি গৈছিলা আজি মোলৈ ইমান মৰম উপজিল যে কি হ'ল এনেদৰে কান্দিছা যে যিজন ল'ৰাক মই মনে প্ৰাণে ভাল পাইছিলোঁ আজিও সিমানেই ভাল পাওঁ। তুমি মোৰ মনটোক বুজি নাপালা। মোৰ মনটোক কেতিয়াবাই আঁতৰাই পঠাইছে তোমাৰ পৰা এতিয়া আৰু নিজকে কিমান ফাঁকি দিবা কুহি যি ফাঁকিয়ে বহু মানুহ সুখী কৰিব বিচাৰে সেই ফাঁকিৰ প্ৰয়োজন। কিন্তু ফাঁকিৰে কাক সুখী কৰিম বুলি ভাবিছা মা দেউতা মোক নে নিজক তুমি বিয়া হৈ গ'লে এই ভাল পোৱা ল'ৰাজনৰ কি হ'ব ভাবি চাইছানে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম মায়ে তোমাক বোৱাৰী কৰিব নোৱাৰাৰ কাৰণে নিজকে দুখী হৈ যাই আছে মোৰ মৰমক নেওচি তুমি আঁতৰি যাব পাৰিবা শুনা, সেয়া অসম্ভৱ। অসম্ভৱ বুলি একো কথা নাই মই যদি সেই মানুহজনৰ লগত বিয়া নহওঁ বুলি কওঁ তেন্তে মই আছো নহয় তোমাৰ লগত কি কৰি আছা তুমি? মোৰ অহা মাহত বিয়া আৰু কি কৰিব পাৰিবা তুমি? কি কৰিব লাগিব কোৱা মোক পলুৱাই নিব পাৰিবানে? কিন্তু তুমি তোমাৰ মা দেউতাক এৰিব পাৰিবা জানো তোমাৰ কাৰণে মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ। ঠিক আছে আজি ৰাতি 4:30লৈকে আহি মোক ফোন কৰিবা হ'ব দিয়া, এতিয়া ৰাখোঁ, বাই। ঠিক আছে বাই আজি মই বৈদ্য সুখী। 3 বছৰ পিছত পলাশে তাইৰ লগত আৰু কথা পাতিছে তাৰ কাৰণে মোৰ মস্ত ভাল লাগছে। ঐ তাই তোক লগ ধৰি কি কথা ক'লে কচোন কাহিনীটো বুজাই ক। ইয়াত কি চিনেমা চলি আছে তহঁতে যে কাহানী বিচাৰি আছ খানা খাবলৈ আহিছ খা খাইৰে ঘৰত শুই থাকিবি নহয় মানে তাই যিহেতু আমাৰ বন্ধুৰ পত্নী মানে তোৰ পত্নী কি হৈছে জানাতো আমাৰ দৰকাৰ বুলি ভাবো দেচোন। কিয় ইউটিউবত কণ্টেণ্ট বিচাৰি আছ নেকি কাৰ দেউতা কাৰ লগত পলাই গ'ল কি কথা কয় আচলতে তোৰ দমে নাই তই কুহিক নিজৰ কৰবাই নৰলি শুন
দুদিন পিছত তাই যদি বিয়া হৈ গুচি যায় তই এতিয়া মাখি মাৰি থাকবি। মোৰ মতে এইবিলাক নিউজ ভাইৰেল হ'ব লাগে। তোৰ ফটো কথাবোৰ বাদ দে, কামত লাগ। যি চাকৰি সফল কি সফল মোক সোধ। দে কচোন মই কেনেকৈ সফল হ'লো। চা ভাই তই গাৰ্লফ্ৰেণ্ড পালি, তোৰ চাকৰিও হ'ল, এই গাৰ্লফ্ৰেণ্ড পালি, ইয়াৰ চাকৰিও হোৱা নাই, পাৰ্থক্যটো সেইটোৱেই। এই গৰমৰ দিনত আলু পিঁয়াজ কাটি আছো, তই ইয়াত জ্ঞান দি আছো হেল্প কৰিব এৰি যায় ইয়াৰ পৰা। তো বেয়া কথা ক'লো নাকি? তই একবাৰ নিজকে ভাবচোন, আগতে তই কেনে আছিলি আৰু এথেন কেনে হৈ গেলি। সময়ৰ লগে লগে তই হৰে গেলি। আজি মই বহুত আৱেগিক হৈ গেলো। ঐ বেছি আৱেগিক নহবি, নহ'লে বানপানী হৈ যাব। হেল্ল', অঁ কোৱা। ভাত বনাই আছো। কি এতিয়াই? ক'ত আছা তুমি? ঠিক আছে মই গৈ আছো। কাৰ কি হৈছে? কুহে মাতিছে ৰ, তহঁতে এইখিনি ঘৰ মই আহি আছো। ৰ এই ৰাতি কুহি তোক কিয় মাতলাক? আৰে তোৰ চাৰ্টটো দেখোন লেতেৰা হৈ আছে, একো নহয় যা, তোৰ মনটো চাফা যা। ৰ এইটো ল, মুখখন ধুই যাবি বাহিৰত। এইবিলাক বাদ দি আমাৰ কাম কৰ। ভয় লাগিছে নেকি? লাগিছে। কেতিয়াও ৰাতি ৮ বজাৰ পিছত বাহিৰলৈ ওলাই নোযোৱা ছোৱালীজনীয়ে আজি ৰাতি 12 বজাত তোমাৰ ওচৰলৈ আহিছোঁ। আৰু শুনা, মই বিচনাখনত বাগৰ সলালে একাই। সেয়েহে মা দেউতাই সাৰ পাব বুলি ভাবি আজি বিচনাখনৰ পৰা হাত এটাও ওলাব দিয়া নাই। উশাহটো বন্ধ কৰি চিধা হাতত বেগটো লৈ তোমাৰ ওচৰলৈ আহিছোঁ। এতিয়া আৰু ভয় কৰাৰ প্ৰয়োজন নাই, এতিয়া যাওঁ ব'লা। শুনা, আমি এই বাটেৰে গ'লে হয়তো কোনোবাই দেখিব পাৰে, সেইবাবে বেলেগ বাটেৰে যাব লাগিব। ইয়াত আৰু বেছি দেৰি কৰিব নালাগে। চাওঁ তোমাৰ বেগখন দিয়া। যাম ৰ'বা, আগতে অলপ ইয়াতে ৰওঁচোন। লাহে লাহে গৈ থাকিম কাছটোৰ দৰে, আৰু এই ৰাতিখনীয়া কোনো নাহে। কি হ'ল ক'লা? কি ভাবি আছা? ভাবিছোঁ কাইলৈৰ পৰা আমাৰ যুগ্ম জীৱনৰ পাতনি মেলিব। তোমাৰ আৰু মোৰ মাজত কোনো নাথাকিব, কেৱল মাথো তুমি আৰু মই। ৰ'বাচোন, মোৰ বেলেগ কথা এটা মনলৈ আহিছে। এনেকুৱা সময়ত তোমাৰ কি কথা মনলৈ আহিছে? আমি বাৰু ভুল কৰিছোঁ নেকি? চোৱা, এইবোৰ বাদ দিয়া। ভুলুদৰ বিচাৰ কৰি থাকিলে আমি কেতিয়াও লগ হ'ব নোৱাৰিলোহেঁতেন। এইখিনিয়ে আমাৰ ভুলতে বিচাৰ কৰা সময়। লৈ পৰা নতুন জীৱন আমাৰ। কি কৈ আছা তুমি? এই মাজনিশা পলাই আহি কি বিচাৰ কৰিবা তুমি? তুমি তোমাৰ এবাৰ মা দেউতাৰ কথা ভাবাচোন। তোকে জানো আমাৰ সম্পৰ্কটো মানি ল'ব পাৰিব? আচলতে তুমি মোৰ মা দেউতাৰ কথা সোধাৰ চলেৰে তোমাৰ মা দেউতাৰ কথা ভাবিছা। মোৰ বাবে তুমি কাৰো জীৱনত আঘাত দিব নিবিচাৰা। কথা এইটোৱে নহয় জানো? কোৱা ক'লা, আমি বেলেগক আঘাত দি জানো সুখী হ'ব পাৰিম? এটা কথা কোৱা, তুমি মোক এৰি সুখী হ'ব পাৰিবা? নোৱাৰো। তো আমাৰ এই কথা যেতিয়া কালি গোটেই সমাজে গম পাব, এতিয়া না, তুমি এজন শিক্ষিত ঘৰৰ ল'ৰা। তোমাক লৈ খুৰা খুৰীহঁতে বহুতো ফোন দেখিছে। আমিতো কেইদিনমান অপেক্ষা কৰিব পাৰোঁ ন? হ'ব দিয়া, সকলো বুজিব লাগিব। যোৱা, এতিয়া ঘৰলৈ যোৱা। এতিয়া কান্দিছা কিয়? যোৱা যোৱা। তোমাক যিজন ল'ৰাৰ লগত বিয়া দিয়ে সেইজন ল'ৰাৰ লগতে সুখী হোৱাগে। যোৱা, গোটেই জীৱন কান্দি থাকা।
চোৱা কুহি, তোমাক ভাল পাবৰ বাবে আজি 3 বছৰ অপেক্ষা কৰি আছোঁ আৰু নোৱাৰোঁ মই। আমি যদি আনৰ চকুত পুতৌৰ পাত্ৰ হওঁ, তথাপিও মোৰ বাবে এয়া সুখ, প্ৰেমৰ সুখ। তোক আকৌ এবাৰ কৈ দিব মন গৈছে, কি? আই লাভ ইউ বলা। আকৌ এবাৰ কৈ দিবৰে মন, আকৌ এবাৰ কৈ দিবৰে মন, তুমি শুন মোৰে মৰম, তুমি শুন মোৰে মৰম। আমাৰ সপোন দি থক হ'বলে পন, আমাৰ সপোন দি থক হ'বলে পন, তুমি শুন মোৰে মৰম, তুমি শুন মোৰে মৰম। আকৌ এবাৰ কৈ দিবৰে মন, আকৌ এবাৰ কৈ দিবৰে মন।